নমস্কাৰ এন টেলিভিছনৰ প্ৰাইম নিউজৰ সমদৰ্শকক স্বাগতম জনাই ষ্টুডিঅত মই কিৰণ গগৈ চাওহক কি তথ্যই দখল কৰিছে আজিৰ বাতৰিৰ শিৰোনাম ডিব্ৰুগড়ত পুনৰ আত্মহত্যাৰ ঘটনা ডিব্ৰুগড় চহৰৰ চিটি মহাবিদ্যালয়ৰ ছাত্ৰীবাসৰ এগৰাকী ছাত্ৰীয়ে কৰা আত্মহত্যাক লৈ এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে ডিব্ৰুগড়ত আজি ঘোষণা হ'ল উচ্চতৰ মাধ্যমিকৰ ফলাফল ডিব্ৰুগড় ৰাধাকৃষ্ণন মহাবিদ্যালয়ৰ সুন্দৰ সফলতা সন্তোষ প্ৰকাশ শিক্ষানুষ্ঠানৰ কৰ্তৃপক্ষৰ অসম চিকিৎসা মহাবিদ্যালয়ত চলিছে কমিছন ৰাজ একাংশ ডাক্তৰ কৰ্মচাৰী কমিছনৰ লাভালাভক AMCHৰ চৌহদৰ বাহিৰৰ একাংশ লেবৰেটৰীত কৰা হৈছে পৰীক্ষা এই অভিযোগ ভাৰতীয় জনতা পাৰ্টিৰ ডিব্ৰুগড় জিলাৰ সভাপতি উজ্জ্বল কাশ্যপৰ আমগুৰিত বোৱাৰীৰ নিৰ্যাতনৰ ঘটনা স্বামীৰ পৰকীয়া প্ৰেমৰ বাবে খানবান এখন সুখৰ সংসাৰ এতিয়া বিতং বাতৰি আজি ঘোষিত হোৱা উচ্চতৰ মাধ্যমিক ফলাফলত জিলিকিল ডিব্ৰুগড় আগশাৰীৰ ব্যক্তিগত শিক্ষানুষ্ঠান ৰাধাকৃষ্ণন বিদ্যালয় সুন্দৰ সফলতাৰ ফলত ছাত্ৰ ছাত্ৰীসকলৰ মাজত সৃষ্টি হয় এক উৎসৱমুখৰ পৰিৱেশ এই সফলতাত সন্তোষ প্ৰকাশ কৰে শিক্ষানুষ্ঠানখনৰ কৰ্তৃপক্ষই ডিব্ৰুগড়ৰ আন এখন আগশাৰীৰ ব্যক্তিগত উচ্চতৰ মাধ্যমিকৰ শিক্ষা অনুষ্ঠান ৰাধাকৃষ্ণন আৰ্টছ ছায়েন্স এণ্ড কমাৰ্চৰ ফলাফলক লৈ যথেষ্ট সন্তুষ্ট শিক্ষা অনুষ্ঠানখনৰ কৰ্তৃপক্ষৰ এইবাৰৰ ফলাফলৰ লগতে শিক্ষা অনুষ্ঠানখনৰ শিক্ষাৰ্থীয়ে কম্পিটিটিভ এক্সামতো ভাল ফল দেখুৱাবলৈ সক্ষম হৈছিল উচ্চতৰ মাধ্যমিকৰ ফলাফলতো শিক্ষা অনুষ্ঠানখনৰ বিজ্ঞান শাখাত উজ্বলিছে কেইবাগৰাকী শিক্ষাৰ্থী মোৰ নাম ৰচনা বৰগোহাঁই মই ডক্টৰ ৰাধাকৃষ্ণন স্কুলৰ পঢ়িছিলোঁ আৰু আজি আমাৰ ৰিজাল্ট দিলে খুব ভাল লাগিছে আৰু সকলোৰে ভাল হৈছে মোৰ লগৰ আৰু মোৰো ভাল হৈছে 91% মোৰ 91% মই এবাৰ নীট দিলোঁ আৰু বাকী ৰিজাল্ট দিলে গম পাম আৰু কি হয় মই ডক্টৰ ৰাধাকৃষ্ণন স্কুল অফ আৰ্টছ কমাৰ্চ এণ্ড ছায়েন্স ডিব্ৰুগড়ৰ পৰা পাছ কৰিছোঁ মোৰ পাৰ্চেণ্টেজ আহিছে 94.8 মাৰ্ক নমস্কাৰ মোৰ নাম স্বস্তিকা শইকীয়া মই ছায়েন্স ষ্ট্ৰীমৰ হয় মই 89.4 পাইছোঁ আজি ৰিজাল্ট ওলাইছে আৰু গতানুগতিকভাৱে এইবছৰ ৰেংক দিয়া নাই ষ্টেট ৰেংক বাট ষ্টিল গতিকে এজ এ হোল ৰিজাল্ট খুবেই ভাল মেজৰিটি অফ দ্য ষ্টুডেণ্টছে খুব ভাল ৰিজাল্ট কৰি ওলাই গৈছে অল ছাবজেক্টছ লেটাৰ্ছ বা যিখিনি গোটেইকেইটা ষ্ট্ৰীমতে আৰ্টছ ছায়েন্স কমাৰ্চ চবতে খুবেই ভাল হৈছে আমি সুখী মোৰঅভাৰ চাবলৈ গ'লে ধৰি লওক এতিয়া ছায়েন্সত ষ্টেট হাইয়েষ্ট পাইছে গতিকে ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ ষ্টেটৰ ভিতৰত ধৰি লওক এটা ভাল ৰিজাল্ট আনিছে বায়'লজিত আৰু কেমেষ্ট্ৰিটো 100/100 পাইছে আৰু বায়'লজিত 90 ষ্টেট হাইয়েষ্ট পাইছে আমাৰ কলেজৰ পৰা দুটা ষ্টুডেণ্টে লবিব মুজিব আৰু স্বস্তিকা দুইটা ইণ্টিগ্ৰেটেড ছায়েন্সৰ ষ্টুডেণ্ট আছিলে বাকী ৰিজাল্টবিলাকতো ওলাইছে আমাৰ JEEটো ধৰি লওক আপাৰ আছামৰ ভিতৰতে বেষ্ট ৰিজাল্ট কৰিছে কেশৱ কাইলে টপ কৰিছে আৰু মেডিকেলৰ এতিয়া হৈ গ'ল আমি এক্সপেক্টেড আপাৰ আছামৰ বেষ্ট ৰিজাল্ট দিব লবিবে যিটো আজি বায়'ত হাইয়েষ্ট পাইছে সিও এক্সপেক্টেড 690 ৰেংক মানে 690 স্ক'ৰ কৰিব কাৰণ ফ্ৰেছ কেণ্ডিডেট হিচাপে উইদাউট ড্ৰপাৰ আমাৰ ভবামতে ষ্টেট ফাৰ্ষ্ট ছেকেণ্ড ৰেংকত তাৰ থাকিব ডিব্ৰুগড়ৰ পৰা আইনুল আহমেদৰ ৰিপৰ্ট AN টেলিভিছন আত্মহত্যাৰ ঘটনাই পুনৰ জোকাৰি গৈছে সমগ্ৰ ডিব্ৰুগড় চহৰ নন্দলাল বৰগোহাঁই চিটি মহাবিদ্যালয়ৰ কলা শাখাৰ পৰা মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ বিফল হোৱাত আত্মহত্যা কৰে ডিব্ৰুগড় জিলাৰ ৰমাইলাচন গাঁৱৰ দিয়ামণি য়েইন নামৰ এগৰাকী যুৱতীয়ে
এটা গুৰুত্বপূৰ্ণ খবৰ ডিব্ৰুগড়ত পুনৰ আত্মহত্যাৰ ঘটনা এইবাৰ ডিব্ৰুগড় চহৰৰ চিটি মহাবিদ্যালয়ৰ ছাত্ৰীবাসৰ এগৰাকী ছাত্ৰীয়ে কৰিলে আত্মহনন এই ঘটনাই জোকাৰি গৈছে সমগ্ৰ ৰাজ্য জানিব পৰা মতে আত্মহত্যা কৰা ছাত্ৰীগৰাকী ডিব্ৰুগড় জিলাৰ ৰমাইলাচন গাঁৱৰ দিয়ামণি এন বুলি জানিব পৰা গৈছে নন্দলাল বৰগোহাঁই চিটি মহাবিদ্যালয়ত কলা শাখাত অধ্যয়ন কৰি উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল পৰীক্ষাৰ্থীয়ে মহাবিদ্যালয়খনৰ চৌহদে থকা স্থানীয় নিবাসত থাকি অধ্যয়ন কৰা দিয়ামণি উচ্চতৰ মাধ্যমিকৰ ফলাফলত বেয়া হোৱাৰ বাবে আত্মহত্যা কৰা বুলি সন্দেহ প্ৰকাশ স্থানীয়ৰ ডিব্ৰুগড় চিটি মহাবিদ্যালয়ৰ যিটো আৱাসিক হোষ্টেল আছিল ইয়াতে এগৰাকী ছাত্ৰীয়ে আজি আত্মহত্যা কৰিছে বুলি আমি খবৰ পাইছিলোঁ আৰু জনামতে আজি যিটো হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ মানে ফলাফল ঘোষণা কৰা হৈছিল আৰু ফলাফল বেয়া হোৱাৰ সূত্ৰে আত্মহত্যা কৰিছে বুলি আচলতে মানে সন্দেহ প্ৰকাশ কৰিছে আৰু এতিয়ালৈকে ইয়াতে বেৰিষ্টেটো আছে বা ইয়াৰ যিটো মানে পুলিচ আহিছে ইয়াৰ যিটো মানে তদন্ত হ'ব তদন্তৰ পিছতে ইয়াৰ যিটো সত্যতা সেই কথাটো মানে পোহৰলৈ আহিব কিন্তু এতিয়ালৈকে আমি ইয়াতে যিসকলে আছে এইটোৱে গম পাইছে যে পৰীক্ষাৰ ফলাফল বেয়া হোৱাৰ কাৰণে আচলতে এনেকুৱা ধৰণৰ এটা পথ তেখেতে বাছি লোৱা বুলি মানুহে সন্দেহ কৰিছে আৰু ছাত্ৰীগৰাকী ইয়াতে আগতে আছিল যদিও যোৱাকালি তাই ঘৰৰ পৰা ইয়ালৈ আহিছে বুলি ঘৰৰ মানুহে আমাক জানিবলৈ দিছে আৰু আহিয়ে আজি এই ঘটনাটো তেখেতে সংঘটিত কৰিছে ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী দণ্ডাধীশ উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে তদন্ত আৰম্ভ কৰে Bureau Report, AM Television. অসম চিকিৎসা মহাবিদ্যালয়ৰ ভিতৰ চৰাত চলিছে এতিয়া কমিছন ৰাজ একাংশ ডাক্তৰ কৰ্মচাৰী কমিছনৰ লাভালাভত অসম চিকিৎসা মহাবিদ্যালয়ত সম্ভৱ হোৱা চিকিৎসা আৰু পৰীক্ষা এতিয়া AMCHৰ চৌহদৰ বাহিৰৰ একাংশ লেবৰেটৰীত কৰা হৈছে সমগ্ৰ পৰীক্ষা এনে অনিয়মৰ বিৰুদ্ধে এতিয়া সৰব হৈ পৰিছে ডিব্ৰুগড় সমাজ সংগঠক তথা ভাৰতীয় জনতা পাৰ্টিৰ ডিব্ৰুগড় জিলাৰ সভাপতি উজ্জ্বল কাশ্যপ চাও হওক আমাৰ এক প্ৰতিবেদন কি হৈছে অসম চিকিৎসা মহাবিদ্যালয়ৰ চৌহদত অসম চিকিৎসা মহাবিদ্যালয়ৰ ভিতৰ চৰাত চলিছে এতিয়া কমিছন ৰাজ সাধাৰণ ৰোগীৰ মাজত হাহাকাৰ পৰিস্থিতি একাংশ ডাক্তৰ কৰ্মচাৰী কমিছনৰ লাভালাভত অসম চিকিৎসা মহাবিদ্যালয়ত সম্ভৱ হোৱা চিকিৎসা আৰু পৰীক্ষা এতিয়া AMCHৰ চৌহদৰ বাহিৰৰ একাংশ লেবৰেটৰীত আৰম্ভ হৈছে সমগ্ৰ পৰীক্ষা আৰম্ভ হৈছে কমিছনৰ অংক চৰকাৰে প্ৰদান কৰা HIVৰ পৰীক্ষাৰ পৰা আৰম্ভ কৰি বহু বিনামূলীয়া চিকিৎসা সেৱাৰ ক্ষেত্ৰতো অসম চিকিৎসা মহাবিদ্যালয়ৰ একাংশ চিকিৎসক আৰু কৰ্মচাৰীয়ে নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে দৈনিক দালালৰ জৰিয়তে সাধাৰণ ৰোগীৰ পৰা আহৰণ কৰিছে লাখ লাখ টকা দীৰ্ঘদিনৰ পৰা লেবৰেটৰীসমূহত চলি অহা এনে লুণ্ঠন ৰাজ আৰু অনিয়মৰ বিৰুদ্ধে নিমাত হৈ আছে জিলা প্ৰশাসন আৰু অসম চিকিৎসা মহাবিদ্যালয়ৰ কৰ্তৃপক্ষ যাৰ বাবে এনে অনিয়মৰ বিৰুদ্ধে এতিয়া সৰব হৈ পৰিছে ডিব্ৰুগড়ৰ এগৰাকী সমাজ সংগঠক ব্যক্তি উজ্জ্বল কাশ্যপ এইগৰাকী ব্যক্তিৰ প্ৰচেষ্টাত অসম চিকিৎসা মহাবিদ্যালয়ৰ চৌহদত চলি থকা কেতবোৰ ভয়ংকৰ অনিয়ম পোহৰলৈ আহিছে যাৰ বাবে অসমৰ মুখ্যমন্ত্ৰীক এইগৰাকী ব্যক্তিয়ে এনে দুচক্ৰৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে অসম চিকিৎসা মহাবিদ্যালয়ৰ ভিতৰত ইমানেই বেছি দালাল সৃষ্টি হ'ল সাধাৰণ মানে মানুহ ধৰিব নোৱাৰে আপোনালোকে কোনো ধৰিব নোৱাৰে যে ৰিক্সাৱালা আগতে এটা শ্ৰেণী আছিলে ৰিক্সাৱালাখিনি ৰিক্সা বাদ দি পেলাই এতিয়া পেছাগতভাৱে বেটেৰী ৰিক্সা চলাই আছে কিছুমান মানুহে খোজকাঢ়ি ঘূৰি ফুৰিছে আপোনাৰ ৱাৰ্ডত গ'ল পেচেণ্টক এনেকুৱা ধৰণে বুজাব যে টেষ্ট কৰিবলগীয়া থাকিলে আপুনি বাহিৰত বলক অপিডিৰ পৰা কিছুমান এনেকুৱা অপিডি আছে য'ত তেওঁলোকে দুৱাৰমুখত ৰখি থাকে টেষ্ট কৰিব দিলে তেওঁলোকে লাহেকৈ বাহিৰলৈ লৈ আনে চেণ্ট্ৰেলি যি জেগাত কালেকশ্যন চেণ্টাৰ আছে মেডিকেল কলেজত তাতো এনেকুৱা ধৰণৰ মানুহ ঘূৰা মেলা কৰি থাকে মই আগতে ধৰি পেলাই আগৰ প্ৰিন্সিপালৰ হাতত মই চমজাই দিছিলোঁ মেডিকেল অথৰিটিয়ে কিন্তু এইবিলাক বিষয়ে জানে সম্পূৰ্ণ জানে তেওঁলোকেও চেষ্টা কৰি আছে মই কেৱল মাত্ৰ মেডিকেল কলেজক মই দুখ দিব নাযাওঁ মেডিকেল কলেজৰ মুৰব্বী যিকেইজন আছে
প্ৰিন্সিপালে হওক ছুপাৰিণ্টেণ্ডেণ্টে হওক সকলোৱে সময় সাপেক্ষে তেওঁলোকে নিজৰ ফালৰ পৰা ব্যৱস্থা লয় আৰু যদি মই আঙুলিয়াই দিওঁ তেতিয়াও তেওঁলোকে ব্যৱস্থা লয়। এইবাৰ মই যেতিয়া ফেচবুকত লিখালিখি কৰিলোঁ তাৰপিছত তেওঁলোকে লগে লগে গোটেই ব্যৱস্থাটোৰ ওপৰত মিটিং কৰিছে, তেওঁলোকে ব্যৱস্থা লৈছে। মই নকওঁ নাই লোৱা বুলি, কিন্তু প্ৰথম আৰম্ভণিত মই ডিচিক দিলোঁ এইখিনি বস্তু। মাননীয় মুখ্যমন্ত্ৰী মহোদয় সম্পূৰ্ণৰূপে জ্ঞাত হয়, মই তেখেতক এইবিলাক বিষয়ে আগতে কৈছোঁ। নিৰ্বাচনৰ কাৰণে মই ৱেইট কৰিছিলোঁ আৰু মোৰ ওচৰত কিছুমান তথ্য অহা নাছিলে। এতিয়া মই আপোনালোকক দুটামান কথা কওঁ যে ডিচি ছাৰৰ ওচৰত যেতিয়া মই বিষয়বস্তুটো উত্থাপন কৰিলোঁ তেওঁ দেখি আচৰিত হ'ল। চাওক, মেডিকেল কলেজলৈ কিছুমান ৰোগীয়ে টেষ্ট কৰিবলৈ দেখুৱাবলৈ আহে। কোনখিনি মানুহ আহে? সাধাৰণ মানুহ। আজি ইমান চেম্বাৰ হৈছে, আপোনাৰ এটা গলিত এখন চেম্বাৰ আছেই। তাত যিখিনি মানুহ আহে চেম্বাৰত যাব পৰা সক্ষম থকা মানুহখিনি যায়, কিন্তু মেডিকেল কলেজত 5 টকা টিকেট দি পেলাই আপোনাৰ OPD যিখিনি মানুহ যায় সাধাৰণতে তেওঁলোকে নোৱাৰে। চেম্বাৰত যাব পৰা ক্ষমতা তেওঁলোকৰ নাথাকে কাৰণে তেওঁলোকে মেডিকেল কলেজৰ OPD লৈ আহে। তাত অহাৰ পিছত যদি সেই মানুহখিনিক টেষ্টটো য'ত 150 টকা 100 টকা টেষ্ট হয়, বাহিৰত যদি সেইটোৱে 1950 টকা হয়, আপুনি প্ৰথম কথা হ'ল মই নোৱাৰোঁ, মোৰ সহ্যৰ বাহিৰত। কাৰণ মই এইবিলাক ছিষ্টেম দেখি মানে মোৰ একদম ঘৃণাও পৰিছে। মই গোটেই ব্যৱস্থাটোত সম্পূৰ্ণৰূপে এইবাৰ তথ্য সহকাৰে মই নামিছোঁ আৰু মই ইমান সহজতে কিন্তু ঠাণ্ডা হ'বলৈ নিদিওঁ। আপুনি বিশ্বাস কৰক, মেডিকেল গেটখনৰ পৰা আপোনাৰ এই 100 মিটাৰত নাই বুলি ক'লেও 10খন প্ৰাইভেট লেবৰেটৰী আছে। 10খন। কিয় প্ৰয়োজন হ'ল আজি 10খন? আজি 10খন প্ৰাইভেট লেবৰেটৰীত কিছুমান নাৰ্ছিং হোমৰ কালেকশ্যন চেণ্টাৰ কিয় প্ৰয়োজন হ'ল? আজি কালেকশ্যন চেণ্টাৰ আজি ৰেভিনিউ কিমান লছ হৈ আছে গভৰ্ণমেণ্টৰ আপুনি চিন্তা কৰক। আজি সেই মানুহখিনিয়ে নাই বুলি ক'লেও ইয়াত মেডিকেলৰ এই এৰিয়াটোত ডেইলি এখন লেবৰেটৰীয়ে 50,000 টকাৰ পৰা নাই বুলি ক'লে 2 লাখ 3 লাখ টকালৈকে ডেইলি পইচা কালেক্ট কৰে। মই যিমান ইনফৰমেশ্যন পালোঁ, আজি সেই ব্যৱস্থাটোত মই আপোনাক উদাহৰণৰ সৈতে দিছোঁ। মই ফেচবুকত পোষ্ট কৰিছিলোঁ, তাত HIV টেষ্টটো ফ্ৰী আছে। গভৰ্ণমেণ্টৰ চাৰ্কুলাৰখন লৈহে মই কৰিছোঁ। মোৰ হাতত গভৰ্ণমেণ্টৰ চাৰ্কুলাৰ আছে। এইখন অসম গভৰ্ণমেণ্টৰ চাৰ্কুলাৰ লৈহে মই কথা পাতিছোঁ। প্ৰাইজ লিষ্ট আছে। এইখনত যিটো উল্লেখ আছে, ইয়াত আছে আপোনাৰ HIV টেষ্ট ফ্ৰী আছে। ইয়াত মেনশ্যন আছে 600 টকা। চাওক, এইটো HIV। সেইটো মই আঙুলিত ধৰি পেলাই দেখুৱাইছোঁ। HIV টেষ্ট ফ্ৰী আছে, দেখিছে? ছাইডত মই লিখা আছে 600 টকা, দেখিছেনে? 600 টকা দেখিলে নে? ছাইডত লিখা আছে। এই 600 টকাটো মই আপোনাক উল্লেখ কৰিছোঁ। এইখন চাওক, HIV টেষ্ট কিমান লিখা আছে? 600 টকা লিখা আছে। হয়নে HIV? 600 টকা হয়নে? ইয়াত HIV লিখা আছে, ইয়াত 600 আছে। কোনে ৰেফাৰ কৰিছে লিখা আছে চাওক। ৰেফাৰেল AMC ডক্টৰ। এই চাওক, এইটো মেডিকেল কলেজে এনকুৱাৰী কৰিব লাগে। ইয়াত যে ৰেফাৰেল AMC ডক্টৰ লিখা আছে, এই মানে কি? এখন কাগজ মোৰ ওচৰত আছে, ঠিক আছে? ব্লাড আৰি, গভৰ্ণমেণ্ট ৰেভিনিউত ব্লাড আৰি 70 টকা, প্ৰাইভেটত ব্লাড আৰিটো 200 টকা। আৰু তেওঁলোকক যদি সোধা যায়, মই কেইবাবাৰ ধৰিছোঁ, তেওঁলোকে কয় যে চৰকাৰী যিটো ৰেট আমি সেইটো ৰেটত আমি লেবৰেটৰীবিলাকত ছাৰ্ভিচ দি আছোঁ, সমাজ সেৱা কৰি আছোঁ। ইয়াত ডাঙৰ কেইটামান মানুহ আছে যিকেইটা কয় সমাজ সেৱা কৰি আছোঁ। এই সমাজ সেৱা চাওক, মই প্ৰেক্টিকেল দেখুৱাই আছোঁ। ডিব্ৰুগড়ত যি ধৰণেৰে হেল্থ ছেক্টৰত যিটো চিণ্ডিকেট চলিছে, এইটো মই চিণ্ডিকেটে ক'ম, দালালি চিণ্ডিকেট যিয়ে শব্দ ব্যৱহাৰ নকৰক, এইবিলাক চিণ্ডিকেট চলিছে। ডিব্ৰুগড়ৰ বাহিৰত ক'তো হোৱা নাই, মুকলিভাৱে হৈছে। মেডিকেল ভিতৰত পেচেণ্টৰ পৰা যদি এনেকৈ কাঢ়ি আনি যদি মানুহখিনিক কৰাই থাকিবলৈ হয়, পইচা দিব নোৱাৰি কিছুমান মানুহ এনেকৈ ঘূৰি যায়। তেওঁলোকে ফ্ৰীত কৰিবলৈ আহিছোঁ বুলি আহে, প্ৰথমতে লৈ আহে বাহিৰত কৰাম বুলি, পিছত তেওঁলোকে এইটো ল'ব নোৱাৰে, পে'মেণ্ট কৰিব নোৱাৰে, তেনেকৈ এৰি থৈ যায়। ৱাৰ্ডত ট্ৰিটমেণ্ট নহয় তেওঁলোকৰ। তো মোৰ কথাটো হৈ গ'ল যে ব্যৱস্থা আছে দুটা। প্ৰথম কথা হ'ল 100 মিটাৰ 1 কিলোমিটাৰ ৰেঞ্জলৈকে লেবৰেটৰী বেন কৰিব লাগে, বেলেগ একো নাই। নহ'লে যদি লেবৰেটৰী থাকিব লাগে, লেবৰেটৰীটো ইয়াত আৰ্নিং চ'ৰ্চটো বেলেগ একো নাই, এইখিনিত মেডিকেল কলেজে হয়। তেওঁলোকে যিটো ফ'ৰ্চ খুলিব বিচাৰিছে, মেডিকেল গেটতে ফ'ৰ্চটো বহাব লাগে,
CC কেমেৰা আছে, মনিটৰ থানাত দিব লাগে, OC অফিচত ডিব্ৰুগড় সদৰ থানাত দিব লাগে, বৰবাৰী থানাত দিব লাগে, আৰু এটা মেইন অফিচত দিব লাগে CC কেমেৰা কানেকশ্যন। ইয়াত যেতিয়া গেটৰ বাহিৰত যেতিয়া চেম্পুল লৈ পেলাই যায়, ব্লাডৰ চেম্পুল হওক অন্য কিবা মেডিকেল কাগজ লৈ পেলাই টেষ্টিঙৰ কাৰণে বাহিৰলৈ যায়, সেই মানুহটোক ধৰিব লাগে। আৰু মেডিকেল গেটৰ ভিতৰত সদায় কেইটামান পাৰ্টিকুলাৰ মানুহৰ চেহেৰা সদায় যে যায়। আৰু এটা কথা আপোনালোকৰ মাধ্যমেৰে মই কওঁ, চিকিউৰিটি এজেঞ্চি যিকেইটা চিকিউৰিটি গাৰ্ড মেডিকেল গেটৰ ওচৰত থাকে, দালালৰ লগত কথা পাতি থকা মোৰ ওচৰত ভিডিঅ' আছে। চবেই জানে, চবেই জনাৰ পিছত তেওঁলোকে নকৰে কেলে চিষ্টেমটো। তো দুটা অপশ্যন আছে, হয় মেডিকেল গেটৰ ওচৰত চিকিউৰিটি টাইট কৰক, বাহিৰৰ পৰা কোনো কাগজ আহিব নোৱাৰে, ভিতৰৰ পৰা কোনো বাহিৰলৈ কাগজ আহিব নোৱাৰে। আৰু পাৰ্টিকুলাৰ যিকেইটা মানুহ সদায় ভিতৰলৈ যায়, একো কাম নাই সেইকেইটাৰ, না মেডিকেলত চাকৰি কৰে, প্ৰাইভেট ছেক্টৰতে হওক গভৰ্ণমেণ্ট ছেক্টৰতে হওক, একো কাম নকৰে। সেইকেইটা মানুহ দালাল বুলি সাধাৰণতে চব মানুহে গম পাই আছে। সেইকেইটা মানুহক পুলিচে এৰেষ্ট কৰিব লাগে। ব্যুৰো ৰিপৰ্ট AN টেলিভিছন। এতিয়া সময় এটি চমু বাণিজ্যিক বিৰতিৰ পাছত পুনৰ উভতিম। চাই থাকক AN টেলিভিছন। আপোনাৰ আপোন চহৰ ডিব্ৰুগড়ত এঞ্জিলা এণ্টাৰপ্ৰাইজে আনিছে এটি সোণালী সুযোগ। প্ৰয়োজনীয়তা মাত্ৰ এখন নিজৰ ই-ৰিক্সা এণ্ড অপৰচুনিটি টু আৰ্ণ লিমিটলেছ মানি। অধিক জানিবলৈ যোগাযোগ কৰক 9085585200 আৰু 7002275263। উভতি আহিছোঁ পুনৰ বাতৰিৰ মাজলৈ। আমগুৰিত স্বামীৰ পৰকীয়া প্ৰেমে থান বান কৰিলে এখন সুখৰ সংসাৰ। শিৱসাগৰৰ আমগুৰিৰ মৰা বজাৰত সংঘটিত হৈছে এগৰাকী বোৱাৰীৰ নিৰ্যাতন। শিৱসাগৰ জিলাত পুনৰ বোৱাৰী নিৰ্যাতনৰ ঘটনা। শিৱসাগৰৰ আমগুৰিৰ মৰা বজাৰত সংঘটিত হৈছে এই বোৱাৰী নিৰ্যাতনৰ ঘটনা। আমগুৰিৰ মৰা বজাৰৰ আছিকুল ইছলামে দীৰ্ঘদিন ধৰি পত্নীক চলাই আহিছে শাৰীৰিক আৰু মানসিক নিৰ্যাতন। স্বামীৰ পৰকীয়া প্ৰেমত বাধা দিয়াই কাল হৈ পৰিল পত্নীৰ বাবে। জানিব পৰা মতে 2020 বৰ্ষত শিৱসাগৰ জিলাখনৰ গেলেকী কলগাঁৱৰ ছফৰউদ্দিন আহমেদৰ কন্যা আনহাৰা বেগম মৰা বজাৰৰ চিৰাজুল ইছলামৰ পুত্ৰ আছিকুল ইছলামৰ সৈতে সামাজিকভাৱে বিবাহ পাশত আবদ্ধ হৈছিল। বিবাহৰ পিছত প্ৰথম অৱস্থাত সংসাৰখন ঠিকেই চলি আছিল, কিন্তু প্ৰায় 6 মাহ মানৰ পৰা আনহাৰা বেগমৰ ওপৰত স্বামীৰ শাৰীৰিক নিৰ্যাতন আৰম্ভ হৈ পৰে। স্বামীৰ লগতে শহুৰ আৰু শাহুৱেও মানসিকভাৱে অত্যাচাৰ চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। স্বামীৰ পৰকীয়া প্ৰেম থকাৰ বাবে এনেদৰে শাৰীৰিক নিৰ্যাতন চলোৱা বুলি পত্নী আনহাৰা বেগমে অভিযোগ উত্থাপন কৰিছে। পুনৰ স্বামী শহুৰ আৰু শাহুৱে শাৰীৰিকভাৱে প্ৰহাৰ কৰে আনহাৰাক। আনহাৰা বেগম কথমপি ঘৰৰ পৰা ওলাই অহাত আনহাৰাৰ পৰিয়ালৰ সহায়ত আহি আমগুৰি আৰক্ষী থানাত উপস্থিত হৈ ঘটনাৰ সন্দৰ্ভত এজাহাৰ দাখিল কৰে। সেই ছোৱালীজনীৰ লগত যেতিয়াৰ পৰা মানে এফেয়াৰটো চলিলে নাই, তেতিয়াৰ পৰাই মানে মোৰ সংসাৰখন মানে মোৰ বেয়া হৈ গ'ল। যোনটো ল'ৰাই মোৰ ছাপৰ্টত আছিলে, আজি 6 মাহৰ আগলৈকে বাচ্চা নাই হোৱা এডপ্ট কৰি ল'ম বুলি, সেই ল'ৰাটোৱে আজি এই ছোৱালীজনীৰ প্ৰেমত পৰি সেই ছোৱালীজনী যেতিয়াৰ পৰা জীৱনত আহিলে তাৰ সেই দিনাখনৰ পৰাই আৰু ধৰক মানে মোক এনেকুৱা কৈছে। ফেমিলিও ছাপৰ্ট কৰিছে দেই, মই সেইটো মিছা নকওঁ, ফেমিলিও ছাপৰ্ট কৰিছে কাৰণে আজি এনেকুৱা কৰিছে। ফেমিলিয়ে কয় যে মোৰ ল'ৰাক মই 10জনী বিয়া পাতাই দিম বোলে, 10জনী তই বোলে কি কৰিব পাৰিবি, তোক একো ৰাইট নাই, আমুক তামুক মানে সেইখিনি মোক মানে বহুত মেণ্টেলি মানে বহুত টৰ্চাৰ। পিছত ডেইলি এতিয়া মানে এনেকুৱা হৈছে, মই ছোৱালীজনীক মই আকৌ নেক্সট এদিন মেছেজ কৰিলোঁ, তাৰপিছতো ছোৱালীজনীয়ে আঁতৰিটো নিদিলে, ইয়াকো উল্টা পুল্টা কিবা লগালে, তাৰ ফলত মোক মাৰ পিট কৰি মানে গালি গালাজ পাৰি আপোনাৰ মানে কি কৰিম মানে আপোনাক বহুতখিনি টৰ্চাৰ কৰিলে। ফেমিলিও ফুল ছাপৰ্ট কৰিছে যে মোক এৰি দিবলৈ কাৰণে, আৰু সেই ছোৱালীজনীক মানে বিয়া পাতিবলৈ কাৰণে কৈছে। ছোৱালীজনীক নহ'লেও বেলেগ হ'লেও মানে তাক বিয়া পাতাই দিব। মোক কিন্তু সিহঁতি একদম খেদাই দিছে ঘৰৰ পৰা, মোক মাৰপিট কৰিছে। মাৰপিটটো বিশেষকৈ মোক হাজবেণ্ডেও কয়, আৰু মাৰি পেলাম বুলি ভাবোঁ কি বহুত দিয়ে হাজবেণ্ডে দেই, সেইটো কথা সঁচা। কিন্তু মোক মাৰে মানে ফেট তুলি আহে, যুঁজিবলৈ কাৰণে ফেট তুলি আহে চবেই, কিন্তু মানে ফেমিলি মেম্বাৰ্ছে মোক হাত তোলা নাই আজিলৈকে, কিন্তু মোক হাজবেণ্ডে তুলিছে। আৰু আজি মানে এনেকুৱা পৰিস্থিতিৰ সৃষ্টি হৈ গ'ল, মোৰ মোবাইলটো কাঢ়ি ল'ব লৈছে, ভাঙিব লৈছে, মোক মানে বগৰি কৰিছে 3টা মানুহে, মানে হাজবেণ্ড
হাজবেণ্ডৰ মাক আৰু বাপেকে বগৰা বগৰী কৰিছে। তাৰ ফলত মই বহুত দুখ পাইছোঁ। হাজবেণ্ডে চৰিয়াইছেও, মাৰিছেও, মূৰত টেমুনা বান্ধি গৈছে, কাণত দুখ পাইছোঁ মই ধৰক। লগে লগে আমগুৰি আৰক্ষীয়ে আনহাৰক স্বাস্থ্য পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে। আমাৰ ভতিজা ছোৱালীজনী বিয়া দিয়া আজি 4 বছৰ চলি আছে, এতিয়া 2024-ত। আমি ধুমধামেৰে ধৰক দুটা পক্ষৰ ৰাইজে হেৰি হৈ ছোৱালীজনীক এৰেঞ্জ মেৰেজ কৰাই দিছিলোঁ সিহঁতৰ মিলামিলি অৱস্থাত। কিন্তু আজি অলপ দিনৰ পৰা শুনি আছোঁ 6-7 মাহমান হ'ল ল'ৰাটোৰ কোনোবা এগৰাকীৰ লগত মানে অবৈধ প্ৰেম চলি আছে। ছোৱালীজনীয়ে ফোন কৰে, ৰাতি ৰাতি ছোৱালীজনীৰ লগত নাথাকে, সি অন্য ঠাইত গৈ ফোন চোন কৰে, কথা পাতে, তাই এইবিলাক শুনি থাকে। আৰু হ'লেও নিজৰ গিৰিয়েকটোৰ লগত যদি এনেকুৱা এটা চলি থাকে, সেইটো সোধ-পোছ কৰাত ছোৱালীজনীক ফোন নাম্বাৰটো পাই মেছেজ কৰাৰ কাৰণে ছোৱালীজনীক সদায় মাৰধৰ কৰে, মোবাইলটো কাঢ়ি লৈ ফোন কৰিব নিদিয়ে, ছোৱালীজনীক এনেকুৱা অত্যাচাৰ চলাই আছে। কালি যোৱা ৰাতি 10টা বজালৈকে ছোৱালীজনীক মানে মাৰপিট কৰিছে। শাহুৱেক শহুৰেক সকলোৱে মিলি তাৰমানে কয় আমি আৰু ল'ৰাটোক বিয়া বাৰু পতাই দিম, তোক থাকিব দৰকাৰ নাই, তোক হেৰি কৰি দিম, তোক এৰিমেই, তোক নাৰাখোঁ। এবাৰ ল'ৰা ছোৱালী নাই, সতি সন্তান একো নোহোৱাৰ কাৰণে তাইক তেনেকুৱা হেৰি কৰিছে। আমি মানিছোঁ সতি সন্তান নাই ছোৱালীজনী, তাৰ তেনেকুৱা ট্ৰিটমেণ্টো আছে নহয়, ট্ৰিটমেণ্ট আছে, কিজানি ল'ৰাটোৰ দুখ হ'ব পাৰে। দুয়োটাই ট্ৰিটমেণ্ট কৰক, দুইজনে ট্ৰিটমেণ্ট কৰক। আজিকালি অকল ছোৱালীজনীৰ কোনো হেৰি নাথাকে নহয়, তেওঁলোকে ট্ৰিটমেণ্টো কৰাব নিবিচাৰে, অকল মাকৰ ঘৰলৈ পঠিয়াই দিয়ে। প্ৰতিটো বস্তু মাকৰ ঘৰৰ পৰা ছোৱালীজনী নিব লগা হয়। তেওঁলোকে 10 টকা পইচা ছোৱালীজনীৰ হাতত নিদিয়েও। আৰু 3বাৰ 4বাৰ ছোৱালীজনী ট্ৰিটমেণ্ট কৰে। এবাৰ ককায়েকে কৰাইছেগৈ, 2বাৰ 3বাৰ মাক বাপেকে কৰাইছেগৈ ট্ৰিটমেণ্ট, কিন্তু তাহাঁতি নিজৰ ল'ৰাটো কোনো দুখ নিদিয়ে। আমি এতিয়া আমগুৰি থানালৈ গেলেকীৰ পৰা আহি আমি এজাহাৰ দিছোঁ। আইনে কি বিবেচনা কৰে, আমি ভাল হেৰিটোৱে বিচাৰিছোঁ, ভাল বিবেচনা কৰি আমাৰ ছোৱালীজনী যে সংসাৰখন নষ্ট নোহোৱাটো আমি বিচাৰোঁ। সেইটোৱে আইনে এতিয়া কি ব্যৱস্থা কৰে, আমি আইনৰ ওপৰতে সকলোৱে গুৰুত্ব দিছোঁ। ব্যুৰ' ৰিপৰ্ট, AN টেলিভিজন। বুধবাৰে কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ 164তম জন্মজয়ন্তী উদযাপন কৰা হয়। দেশৰ অন্যান্য প্ৰান্তৰ লগতে ডিব্ৰুগড় ইণ্ডিয়া ক্লাবতো কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ জন্মজয়ন্তীৰ উপলক্ষে ৰবীন্দ্ৰ সংগীত আৰু নৃত্য অনুষ্ঠান আয়োজন কৰা হয়। ডিব্ৰুগড় ইণ্ডিয়া ক্লাবত কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ 164তম জন্মজয়ন্তী উদযাপন। বুধবাৰে দেশৰ অন্যান্য প্ৰান্তৰ লগতে ডিব্ৰুগড়তো কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ 164 সংখ্যক জন্মজয়ন্তী উদযাপন কৰা হয়। এই উদ্দেশ্যে ডিব্ৰুগড়ৰ ইণ্ডিয়া ক্লাবৰ প্ৰাংগণত ক্লাবৰ উদ্যোগত ৰবীন্দ্ৰনাথ ঠাকুৰৰ জন্মজয়ন্তীৰ লগত সংগতি ৰাখি ৰবীন্দ্ৰ সংগীত আৰু নৃত্যানুষ্ঠান আয়োজন কৰা হয়। এই অনুষ্ঠানত ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ ডক্টৰ চৈকত পাত্ৰ, ডিব্ৰুগড় ইণ্ডিয়া ক্লাবৰ সভাপতি তীৰ্থ চক্ৰৱৰ্তী আৰু বহুতো বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। আজি ৰাষ্ট্ৰীয় সংগীতৰ ৰচয়িতা, দাৰ্শনিক, লেখক, নাট্যকাৰ, নোবেল প্ৰাইজ জয়ী ৰবীন্দ্ৰনাথ ঠাকুৰৰ জন্মজয়ন্তী। এই উপলক্ষে আজি আমাৰ ইণ্ডিয়া ক্লাবত সৰু এটা অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ইয়াত কালচাৰেল প্ৰগ্ৰেম চলি আছে আৰু আজি আমাৰ ইয়াত এটা নাটকো অনুষ্ঠিত কৰাৰ কথা আছিলে, কিন্তু টেকনিকেল কাৰণত নাটকটো পিছুৱাই দিয়া হৈছে। অহা 25 তাৰিখ এই নাটকটো অনুষ্ঠিত হ'ব। আৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ জন্মদিন উপলক্ষে আজি বেলেগ ক'ৰবাত জেগাতো হৈ আছে। সকলোকে ৰবীন্দ্ৰনাথ জয়ন্তীৰ শুভেচ্ছা জনাইছোঁ, সকলোৱে ভাল থাকক। ৰবীন্দ্ৰনাথ ঠাকুৰৰ যিখিনি কথা আজিৰ দিনত যিখিনি মানে বৈশিষ্ট্য ৰাখে, মই সকলোকে ৰবীন্দ্ৰনাথ ঠাকুৰৰ কিতাপ পঢ়িবলৈ ক'ম। কিতাপ পঢ়িলে আমি জানিব পাৰিম ৰবীন্দ্ৰনাথ ঠাকুৰ কি আছিলে, তেওঁ নোবেল জয়ী আছিলে। আৰু তেওঁ যেতিয়া ব্ৰিটিছৰ যেতিয়া স্বাধীনতা সংগ্ৰামী তেওঁলোকে উৎসাহ পাইছিলে। আৰু স্বামী বিবেকানন্দ তেওঁ সমসাময়িক আছিলে। স্বামী বিবেকানন্দৰ লগতো তেওঁ তেনেকৈ ৰবীন্দ্ৰনাথ ঠাকুৰ কৈছিলে, যদি আপুনি ভাৰতবৰ্ষক জানিব বিচাৰিছে বিবেকানন্দক পঢ়ক, তাত সদায় পজিটিভ থাকে, নিগেটিভ বস্তু নাথাকে। মই সকলোকে ৰবীন্দ্ৰনাথ ঠাকুৰ কিতাপ পঢ়িবলৈ অনুৰোধ কৰিছোঁ। ইয়াত আমাৰ অনুষ্ঠানত আজি আৰ্টিষ্ট আছে, এৰাউণ্ড 50-50জন আৰ্টিষ্ট হ'ব আৰু অডিয়েঞ্চ যথেষ্টখিনি আহিছে। মই তাক সকলোকে ধন্যবাদ জনাইছোঁ। আৰু এতিয়া প্ৰগ্ৰেম আধা হৈছে আৰু আধা বাকী আছে। আজি মানে পৰম্পৰা অনুযায়ী আমাৰ ইণ্ডিয়া ক্লাব এণ্ড থিয়েট্ৰিকেল ইনষ্টিটিউশ্যনৰ যি ৰবীন্দ্ৰ জয়ন্তী আমি প্ৰত্যেক বছৰে পালন কৰি থাকোঁ। আজি 163তম ৰবীন্দ্ৰ জন্মদিনৰ
উপলক্ষে মই সকলো ডিব্ৰুগড়বাসী তো অসমবাসী মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ আপোনাৰ প্ৰতিযোগিতা নহয়, আমাৰ কালচাৰেল প্ৰগ্ৰাম চলি আছে। এপ্ৰক্সিমেট 50জন আৰ্টিষ্ট আজি যোগদান কৰিছে। আমাৰ ড্ৰামা এটা হোৱাৰ কথা আছিলে, অনিবাৰ্য কাৰণবশতঃ এইটো পিছুৱাই দিয়া হৈছে। 25 তাৰিখে আমি এইটো কৰিম। আৰু আমাৰ পৰম্পৰা মানে চলি আছে। ক'ভিডৰ কাৰণে 2 বছৰ আমি কৰা নাই। বাকী আমাৰ মোটামুটি হাউচফুল দৰ্শক আজি হাউচফুল আছে, মোটামুটি চবেই উপভোগ কৰি আছে। চবক মই শুভেচ্ছা জনাই। ডিব্ৰুগড়ৰ পৰা আইনুল আহমেদৰ ৰিপৰ্ট AN টেলিভিজন। মৰাণ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ চৌহদত উৎসৱমুখৰ পৰিৱেশ। আজি ঘোষিত হোৱা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত 100% উত্তীৰ্ণেৰে গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে মৰাণ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল। ইয়াৰ উপৰিও কলা, বিজ্ঞান আৰু বাণিজ্য আটাইকেইটা শাখাতে উন্নত মানৰ সাফল্য লাভ কৰি গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয় শিক্ষা অনুষ্ঠানখনে। আজি ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত 100% উত্তীৰ্ণৰে গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে মৰাণ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলে। বিদ্যালয়খনৰ পৰা কলা শাখাত 247 গৰাকী, বিজ্ঞান শাখাত 82 গৰাকী আৰু বাণিজ্য শাখাত 62 গৰাকী অৱতীৰ্ণ হৈছিল। ইয়াৰে প্ৰথম বিভাগত 222 গৰাকী, দ্বিতীয় বিভাগত 151 গৰাকী আৰু তৃতীয় বিভাগত 18 গৰাকী ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হৈছে। ইয়াৰে ভিতৰত ষ্টাৰ পাবলৈ সক্ষম হৈছে 42 গৰাকী আৰু লেটাৰ মাৰ্কছ পাবলৈ সক্ষম হৈছে 115 গৰাকী ছাত্ৰ ছাত্ৰীয়ে। 89% নম্বৰেৰে কলা শাখাৰ শীৰ্ষত কৃপা চেত্ৰী, 87.6% নম্বৰেৰে বিজ্ঞান শাখাৰ শীৰ্ষত সংস্কৃতি বৰগোহাঁই আৰু 84.8% নম্বৰেৰে বাণিজ্য শাখাৰ শীৰ্ষস্থান লাভ কৰিছে ৰাজদীপ ৰয় ভৌমিকে। আমাৰ মৰাণ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল অৰ্থাৎ মৰাণ জুনিয়ৰ কলেজৰ ৰিজাল্ট এবাৰ সঁচাকৈয়ে যথেষ্ট ভাল বুলি ক'ব লাগিব। আমাৰ এবাৰ কলা শাখাত ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হৈছিলে 247 জন আৰু পাছ কৰিছে 247 জনে, 100% পাছ কৰিছে। আৰু ছায়েন্সত আছিলে 82 জন, পাছ কৰিছে 82 জনে, আমাৰ তাতো 100%। কমাৰ্চত দিছিলে 62 জন আৰু 62 জনে পাছ কৰিছে, গতিকে তাতো আমাৰ 100%। আমাৰ মহাবিদ্যালয়ৰ পৰা টোটেল 222 জন ফাৰ্ষ্ট ডিভিজন পাছ কৰিছে, 251 জন ছেকেণ্ড ডিভিজন পাছ কৰিছে, 18 জন থাৰ্ড ডিভিজন পাছ কৰিছে, ষ্টাৰ পাইছে 42 জনে আৰু লেটাৰ নম্বৰ পাইছে 115 জনে। আৰু ইংলিছত লেটাৰ পাইছে 25 জনে, অল্টাৰনেটিভত লেটাৰ পাইছে 5 জনে, ছ'চিয়েল ষ্টাডিত পাইছে 14 জনে, এডুকেশ্যনত পাইছে 3 জনে, পলিটিকেল ছায়েন্সত পাইছে 31 জনে, CMSTত পাইছে 6 জনে, ইকনমিক্সত পাইছে 8 জনে, জিঅ'গ্ৰাফীত পাইছে 47 জনে, অসমীয়াত পাইছে 19 জনে, বায়'লজিত পাইছে 20 জনে, মেথমেটিক্সত পাইছে 8 জনে, একাউণ্টেঞ্চিত পাইছে 5 জনে, বিজনেছ ষ্টাডিজত পাইছে 10 জনে, ছেলছমেনশ্বিপত পাইছে 1 জনে, ফিজিক্সত পাইছে 12 জনে। আমাৰ সেই অনুপাতে যথেষ্ট ভাল হৈছে, যিহেতু 100% উত্তীৰ্ণ হৈছে। আমাৰ মহাবিদ্যালয়ত যি টোটেল ছাত্ৰ ছাত্ৰী আছে তাৰে 80% তৃতীয় বিভাগত উত্তীৰ্ণ হৈ আহে আৰু আমাৰ মহাবিদ্যালয়ৰ পৰা অন্ততঃ সকলোবিলাক ছেকেণ্ড আৰু প্ৰথম ডিভিজনত যাবলৈ সক্ষম হৈছে। কেৱল মাত্ৰ 17 জনে আমাৰ থাৰ্ড ডিভিজনত পাছ কৰিছে। ব্যুৰ' ৰিপৰ্ট AN টেলিভিজন। এইখিনিতে সময় এটি চমু বাণিজ্যিক বিৰতিৰ পাছত পুনৰ উভতিম। চাই থাকক AN টেলিভিজন। পুনৰ বাতৰিৰ মাজলৈ চাবুৱাত অসমীয়া দিনপঞ্জী মুকলি। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ডক্টৰ পৰমানন্দ সোণোৱালে চাবুৱা বিধায়ক পুনাকন বৰুৱাৰ উদ্যোগত অগপৰ চাবুৱা লাহোৱাল সমষ্টিৰ কাৰ্যালয়ৰ আৰ্হিত উন্মোচন কৰে অসমীয়া দিনপঞ্জী। ৰাজ্যত লোকসভা নিৰ্বাচন শেষ হোৱাৰ পাছতেই চাবুৱাৰ বিধায়ক পুনাকন বৰুৱাৰ উদ্যোগত অগপৰ চাবুৱা লাহোৱাল সমষ্টিৰ কাৰ্যালয়ত মটক জনগোষ্ঠীৰ গছতলৰ বিহুৰ আৰ্হিত উন্মোচন কৰা হয় অসমীয়া দিনপঞ্জী।
এই অসমীয়া দিনপঞ্জী মুকলি কৰিলে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ডক্টৰ পৰমানন্দ সোণোৱালে। অনুষ্ঠানত উপস্থিত থাকে বিধায়ক পুনাকন বৰুৱা, জ্যোতিচিত্ৰ বনৰ উপাধ্যক্ষ সুনীল ৰাজকোঁৱৰৰ লগতে অসম গণ পৰিষদৰ জিলা সমিতিৰ বিষয়ববীয়া আৰু অসম গণ পৰিষদৰ কৰ্মকৰ্তাসকল। চাবুৱাৰ জনপ্ৰিয় বিধায়ক পুনাকন বৰুৱা ডাঙৰীয়াই মটক জনগোষ্ঠীৰ গছতলৰ বিহু ফটো সম্বলিত এখন অসমীয়া কেলেণ্ডাৰ আজি উলিয়াইছে আৰু আজি আনুষ্ঠানিকভাৱে মই অসমীয়া কেলেণ্ডাৰখন উন্মোচন কৰিছোঁ। মই বৰ অতি আনন্দিত হৈছোঁ যে চাবুৱাৰ বিধায়ক পুনাকন বৰুৱা ডাঙৰীয়াই তেওঁ বিধায়ক হোৱাৰ দিনৰ পৰাই প্ৰতি বছৰ অসমীয়া ভাষাত যি সময়ত অসমীয়া ভাষাৰ কেলেণ্ডাৰ আমি বজাৰত বিচাৰি পাবলৈ নাই, সেই সময়ত অসমীয়া ভাষাত এখন কেলেণ্ডাৰ উলিয়াই তেওঁ আমাৰ জনসাধাৰণৰ মাজত প্ৰায় আমি তেওঁৰ পৰা জানিব পৰা মতে প্ৰায় 15,000 কেলেণ্ডাৰ উলিয়াইছে আৰু আমি ভাবোঁ যে পুনাকন বৰুৱা ডাঙৰীয়াই এনে প্ৰচেষ্টা প্ৰশংসনীয়। অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দায়িত্ব গ্ৰহণ কৰাৰ দিনৰ পৰাই দিন ধৰি মাননীয় মুখ্যমন্ত্ৰীজনে অসমৰ সকলো জাতি জনগোষ্ঠী কৃষ্টি সংস্কৃতি ধৰ্ম আছে সেইবিলাক বিকাশ কৰিবৰ কাৰণে আগুৱাই নিবৰ কাৰণে তেখেতে বিভিন্ন ধৰণৰ প্ৰস্তাৱ লৈছে। যোৱাটো বৰ্ষত অসমৰ বিহু বিশ্বজনিত প্ৰদান কৰিবৰ কাৰণে বিহুক ৱৰ্ল্ড ৰেকৰ্ডত তেখেতে প্ৰতিষ্ঠা কৰাইছিল। ভাৰতবৰ্ষৰ মাননীয় প্ৰধানমন্ত্ৰীৰ উপস্থিতিত সৰুজা খেলপথাৰত 11জন নাচনীয়ে বিহু নৃত্য নাচি বিহু নৃত্য কৰি এক নান্দনিক পৰিৱেশত বিহুক বিশ্ব গিনিজ বুকৰ ৱৰ্ল্ড ৰেকৰ্ড স্থাপন কৰাইছে। তো এই কথাই আমাক অনুপ্ৰাণিত কৰিছিল আৰু আমিও আমাৰ থলুৱাভাৱে যিবিলাক জাতি জনগোষ্ঠী আছে এইবিলাকৰ কৃষি সংস্কৃতিখিনি আগুৱাই নিবলৈ আমি চেষ্টা কৰিছিলোঁ। আমি চাবুৱা লাহোৱাল বিধানসভা সমষ্টি বা চাবুৱা বিধানসভা সমষ্টি বিশেষকৈ মটক জনগোষ্ঠীয় বসতি পৰিপূৰ্ণ আৰু এই সৰহসংখ্যক লোকে মটক জনগোষ্ঠীৰ লোক। তো মটক জনগোষ্ঠীয় লোকসকলে আদিম কালৰে পৰাই নিজস্ব ৰীতি নীতিৰে গাভৰুসকলে গছৰ তলত বিহু উদযাপন কৰি আছে। গছ তলত বিহু বুলি কোৱা হয়। গতিকে এই গছ তলৰ বিহুক বিশ্বজনীন প্ৰদান কৰিবৰ কাৰণে ইয়াক প্ৰতিষ্ঠা কৰিবৰ কাৰণে ইমান দিনে আমি বিশেষ ধৰণৰ প্ৰচেষ্টা হাতত লোৱা নাই। মটক যুৱ ছাত্ৰ সন্মিলন বা মটক সাহিত্যৰ ভিতৰত কিবা অলপ কৰি আছে। গতিকে মই বিধায়ক হিচাপে মোৰ দায়িত্ব আছে বুলি মই অনুভৱ কৰিলোঁ আৰু এইবাৰ মোৰ যিখন বছৰীয়া কেলেণ্ডাৰ মই প্ৰতি বছৰ প্ৰকাশ কৰোঁ, গতিকে কেলেণ্ডাৰ অসমীয়া কেলেণ্ডাৰ প্ৰকাশ কৰোঁ। ইয়াক গছ তলৰ বিহুটোৰ মূল বিষয় হিচাপে ইয়াক উপস্থাপন কৰিবৰ কাৰণে আৰু ইয়াক আগবঢ়াই নিবৰ কাৰণে মটক জনগোষ্ঠীয় লোকসকলে গছ তলৰ বিহু কৰে, ইয়াক গাভৰুসকলে নান্দনিক পৰিৱেশত প্ৰাকৃতিক পৰিৱেশত বিহু উদযাপন কৰি বিহুক এটা মান্যতা প্ৰদান কৰে। গতিকে সেই দিশটো আগুৱাই নিবৰ কাৰণে আচলতে মই কেলেণ্ডাৰখন প্ৰকাশ কৰিছোঁ। মোৰ 10,000 কপি বেছি নহয়, আমি 10,000 কপি কেলেণ্ডাৰ প্ৰকাশ কৰিছোঁ আৰু এইখিনিৰ জৰিয়তে মই ভাবোঁ যে এই মটক জনগোষ্ঠীয় গছ তলৰ বিহু আগুৱাই নিয়াৰ ক্ষেত্ৰত আমি এটা সুযোগ আগবাঢ়িব পাৰিম। ব্যুৰ' ৰিপৰ্ট AN টেলিভিজন। ব্লেকমেইলিংছৰ বলি হ'বলগীয়া হৈছে মৰাণ ৰাজচক্ৰৰ অন্তৰ্গত সাৰ বিক্ৰেতাসকল। ডিব্ৰুগড় জিলাৰ কৃষি বিভাগৰ উদ্যোগত খুচুৰা সাৰ বিক্ৰেতা সংস্থা আৰু ৰাজহ আৰু ভূমি সেৱা বিভাগৰ সহযোগত মৰাণ ৰাজচক্ৰ কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা এই সজাগতা সভাত উত্থাপিত হয় এই অভিযোগ। মৰাণ ৰাজচক্ৰৰ অন্তৰ্গত সাৰ বিক্ৰেতাসকল ব্লেকমেইলিংছৰ বলি হ'বলগীয়া হৈছে। মৰাণত পেষ্টিচাইড এণ্ড ফাৰ্টিলাইজাৰ ৰেগুলেশ্যনৰ শীৰ্ষক সজাগতা সভাত উত্থাপিত হয় এই অভিযোগ। ডিব্ৰুগড় জিলা কৃষি বিভাগৰ উদ্যোগত খুচুৰা সাৰ বিক্ৰেতা সংস্থা আৰু ৰাজচক্ৰ আৰু ভূমি সেৱা বিভাগৰ সহযোগত মৰাণ ৰাজচক্ৰ কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় এই সজাগতা সভা। কীটনাশক আৰু সাৰৰ বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰাৰ লগতে বেন পেষ্টিচাইড আৰু ৰেষ্ট্ৰিক্টেড ইউজ পেষ্টিচাইড পাৰ্থক্যৰ সম্পৰ্কতো অৱগত কৰে সমল ব্যক্তিসকলে। মৰাণ ৰাজচক্ৰৰ অন্তৰ্গত সাৰ বিক্ৰেতাসকল ব্লেকমেইলিংছৰ বলি হোৱা অভিযোগৰ প্ৰসংগত আলোচনা কৰা হয়। সজাগতা সভাত কৃষি বিভাগৰ হৈ মৰাণ চক্ৰ কৃষি উন্নয়ন বিষয়া হৰি প্ৰকাশ লাংগাছু উপস্থিত থাকে। আমি গম পাইছোঁ যে আমাৰ মৰাণ কৃষি চক্ৰৰ বা মৰাণ গোটেই ৰাজচক্ৰতে একচুৱেলি সাৰ বিক্ৰেতাসকলক বহুতখিনি ধৰণৰ ব্লেকমেইলিং কৰিছে, আমি কমপ্লেইন পাই আছোঁ। তো ইয়াত মই আজি সেইকাৰণে আমি সজাগতা সভাটো পাতিলোঁ যাতে চবৰ কনচেপ্টটো ক্লিয়াৰ হওক। মই জনাব বিচাৰোঁ যে এজ এন এগ্ৰিকালচাৰ ডেভেলপমেণ্ট অফিচাৰ যোনটো মই হয় মৰাণ চাৰ্কলৰ, বাই ডেজিগনেশ্যন বাই ডিফল্ট ইয়াৰ চিড ইনস্পেক্টৰ, ফাৰ্টিলাইজাৰ ইনস্পেক্টৰ আৰু পেষ্টিচাইড ইনস্পেক্টৰ মই হয়। আৰু এজন এগ্ৰিকালচাৰ ডেভেলপমেণ্ট অফিচাৰৰ বিনা অনুমতিত কোনো দোকানত কোনো ইণ্ডিভিজুৱেল বা কোনো গ্ৰুপে আনঅথৰাইজভাৱে ৰেট মাৰিব নোৱাৰিব। ইয়াত কিছুমান IPCৰ ধাৰা আছে। যদি সেই মানুহজন দোষী নহয়, ধৰি লওক কোনোবা এজন বিক্ৰেতা যদি দোষী নহয় আৰু তেওঁক যদি এনেকুৱাকৈ বিনা অনুমতিত তেওঁৰ দোকানত সোমাই পিনি যদি ৰেট মাৰিছে, সেই বিক্ৰেতাজনে তেওঁলোকৰ এগেইনষ্টত কিন্তু
কেছ দিব পাৰিব মই ইয়াত কৈ দিছোঁ মোৰ কিছুমান ইয়াত হেৰি আছে ইয়াত অভিয়াছলি পেষ্টিচাইড আমাৰ ৰিটেইলাৰ্ছসকলৰ এগেইনষ্টতো কিছুমান ল আছে আৰু সেনেকুৱাকৈ আনঅথৰাইজ ৰেট মৰাৰো কিছুমান ল আছে মই কিছুমান কৈ দিব বিচাৰিছোঁ ইয়াতে IPC ছেকশ্যন 441ৰ আণ্ডাৰত ট্ৰেছপাছিং তাৰপিছত ছেকশ্যন 425ৰ আণ্ডাৰত মিছচিফ ছেকশ্যন 378 আৰু 382ৰ আণ্ডাৰত থিফ্ট আৰু ক্ৰিমিনেল কনস্পিৰেচি 120A আৰু ছেকশ্যন 141ৰ আণ্ডাৰত আনল'ফুল এছেম্বলি এই গোটেইকেইটা এক্টৰ আণ্ডাৰত এই গোটেইকেইটা ছেকশ্যনৰ আণ্ডাৰত এজন সাৰ বিক্ৰেতাই সেই পাৰ্টিকুলাৰ গ্ৰুপ বা সন্থাৰ ওপৰত কেছ দিব পাৰে আৰু এতিয়া আমি একচুৱেলি গম পাইছোঁ ৰিচেণ্টলি আমাৰ ইয়াত বহুতকেইটা এনেকুৱাকৈ ৰেট হৈছে আনঅথৰাইজ ৰেট হৈছে আৰু তেওঁলোকে মানে এনেকুৱাকৈ ক্লেইম কৰিছে যে ক্ল'ৰ'পাইৰিফছ আপোনালোকে কিয় বিকিছে এইটোতো বেন হ'ল কিন্তু য'ত নেকি চৰকাৰে যোনটো গেজেটেড অৰ্ডাৰ দিয়ে তাততো ক্ল'ৰ'পাইৰিফছ বেন হোৱা বুলি ক'তো লিখাই নাই ক্ল'ৰ'পাইৰিফছ হয় ৰেষ্ট্ৰিক্টেড হৈছে ৰেষ্ট্ৰিক্টেড আৰু বেণ্ডৰ দুটা বেলেগ বেলেগ অৰ্থ আছে বেন মানে কমপ্লিটলি বন্ধ চেল ইউজ আৰু প্ৰডাকশ্যন একোৱেই নহয় কিন্তু ৰেষ্ট্ৰিক্টেড মানে হৈছে কেইটামান ক্ৰপৰ কাৰণে কেইটামান শস্যৰ কাৰণেহে সেই পাৰ্টিকুলাৰ দৰৱটোক ব্যৱহাৰ কৰিবৰ কাৰণে মানা কৰি থোৱা আছে কিন্তু বিকিব পাৰিব এতিয়া নেক্সট ইয়াৰ উপৰিও লিগেল মেটাৰ্ছখিনি আমি কৈ দিছোঁ যে এজন লাইচেঞ্চ হোল্ডাৰে কি কাম কৰিলে তেওঁৰ এগেইনষ্টত কেছ হ'ব পাৰে তেওঁক মানে লিগেল একশ্যন তেওঁৰ এগেইনষ্টত হ'ব পাৰে বা কোনোবাই আনঅথৰাইজ ৰেট কৰিলে তেওঁলোকৰ এগেইনষ্টত কি কেছ হ'ব পাৰে সকলো লিগেল মেটাৰ্ছখিনিও আমি ক্লিয়াৰ কাটকৈ ইয়াতে ডিছকাছ কৰিছোঁ লগতে আৰু এটা কথা বহুত ৰিচেণ্টলি আমি গম পাই আছোঁ আমাৰ গাঁও প্ৰধানসকলক কিছুমান মানে ফ্ৰড কলিং কৰি আছে কিছুমান মানুহে লুকাই চুৰি কৰি আননোন নাম্বাৰ্ছৰ পৰা ফোন কৰে আৰু কয় যে আমি কৃষি বিভাগৰ পৰা কৈছোঁ বা আমি এগ্ৰিকালচাৰ ইঞ্জিনিয়াৰিং বিভাগৰ পৰা কৈছোঁ আপোনাৰ নামত CMSGA স্কিমৰ ফালৰ পৰা মানে ট্ৰেক্টৰ এলট কৰা হৈছে আৰু ইয়াৰ কাৰণে আপোনালোকে ইমান লাখ টকা বা ইমান হাজাৰ টকা ড্ৰাফ্ট কাটিব লাগিব এই সেনেকুৱা কৰি বহুত কেইজন গাঁও প্ৰধানক ফোন কৰি আছে কিছুমানেতো পইচা অকণমান দিও দিলে আৰু অকল গাঁও প্ৰধান বুলিয়ে নহয় নৰ্মেল সাধাৰণ ৰাইজকো এনেকুৱাকৈ ঠগবাজ কৰি বহুতো গুগল পে'ও কৰাইছে আনকি 3,000 টকা 10,000 টকালৈকে গুগল পে' কৰাই দিছে আৰু সেই বেচেৰা নজনা মানুহখিনিয়ে ভুলতে পইচাখিনি দি পাছত আমাক সুধি আছে যে আমাৰ নামত যোনটো ট্ৰেক্টৰ আছিলে পাৱাৰ টিলাৰ আছিলে কি হ'ল তো এই কথাটো আমাৰ সাধাৰণ ৰাইজে জনাটো একদম জৰুৰী হয় যে CMSGA স্কিম কত যুগতে বন্ধ হ'ল ব্যুৰ ৰিপৰ্ট AN টেলিভিছন আজিৰ শেষৰটো বাতৰি মৰাণৰ কচুমাৰীত 7 মে তাৰিখৰ পৰা 3দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে কেন্দ্ৰীয় ৰঙালী বিহুৰ সন্মিলন মাহমৰা বিধানসভাৰ সমষ্টিৰ 22খন গাঁৱৰ ৰাইজে যৌথভাৱে আয়োজন কৰা বিহুভাগত হুঁচৰি গাভৰু বিহুৰ লগতে তৃতীয় দিনৰ কাৰ্যসূচীত জুবিন গাৰ্গে কণ্ঠনি কৰাব মৰাণৰ কচুমাৰীত 7 মে তাৰিখৰ পৰা 3দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈ থকা কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ দ্বিতীয় দিনৰ অনুষ্ঠানত 4 সহস্ৰাধিক ৰাইজৰ উপস্থিতিয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিলে উল্লেখযোগ্য যে মাহমৰা বিধানসভা সমষ্টিৰ 22খন গাঁৱৰ ৰাইজে যৌথভাৱে এই বিহুভাগ অনুষ্ঠিত কৰি আহিছে আৰু সাধাৰণতে হুঁচৰি গাভৰু বিহু অথবা জেং বিহুৰ প্ৰতিযোগিতাত ইমান বৃহৎ সংখ্যাত ৰাইজৰ উপস্থিতি দেখা নাযায় পেণ্ডেলৰ ভিতৰত 3000 চকীৰ ব্যৱস্থা কৰিছিল উদ্যোক্তাসকলে চকীসমূহত বিহু বলীয়া ৰাইজ বহি থকাৰ উপৰিও সহস্ৰাধিক ৰাইজ থিয় হৈয়ে কেইবা ঘণ্টা অনুষ্ঠানসমূহ উপভোগ কৰি থকা পৰিলক্ষিত হয় বৃহস্পতিবাৰে অৰ্থাৎ তৃতীয় দিনৰ কাৰ্যসূচীত প্ৰতিযোগিতাসমূহৰ ফলাফল আৰু বঁটা বিতৰণী আৰু মুকলি সভা পাছত নিশা জুবিন গাৰ্গৰ সংগীতানুষ্ঠান আছে কচুমাৰী যুৱ সংঘ আৰু পুথিভঁৰালৰ উদ্যোগত 22খন গাঁৱৰ ৰাইজৰ সহযোগত দ্বাদশ কেন্দ্ৰীয় ৰঙালী বিহু 7, 8 আৰু 9 মে আমি 3দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰিছিলোঁ কালি প্ৰথম দিনাখন খুব সুন্দৰভাৱে কাৰ্যসূচী পাৰ হৈ গৈছে আজি দ্বিতীয় দিনাখনো খুব সুন্দৰভাৱে বহু ৰাইজ ইয়াতে হাজাৰ ইয়াতে ৰাইজ আহিছে আজি আমাক সহায় জনাইছে মই সকলো ৰাইজক ধন্যবাদ জনাইছোঁ যিহেতু 22খন গাঁৱৰ ৰাইজ ইয়াতে উপস্থিত আছে গতিকে মই ভাবোঁ কাইলৈ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ আহিব গতিকে মই আপোনালোকৰ জৰিয়তে সমগ্ৰ অসমবাসীক কাইলৈ যি 9 তাৰিখে যি জুবিন প্ৰগ্ৰেম সকলোকে উপস্থিত থাকিবলৈ মই অনুৰোধ জনাওঁ ব্যুৰ ৰিপৰ্ট AN টেলিভিছন আজিৰ বাতৰি ইমানেই AN টেলিভিছনৰ ষ্টুডিঅ'ৰ পৰা মই কিৰণী বিদায় লৈছোঁ ধন্যবাদ